কমতাপুৰ বিচাৰি উভতিছে জীৱন সিংহ শান্তি আলোচনাৰ বাবে আহিছে এতিয়া কেএলৰ মুৰব্বী নাগালেণ্ডৰ মন জিলাত কেএলৰ মুৰব্বী জীৱন সিংহ উপস্থিত হৈছিল আলোচনাৰ বাবে ৰাওনা হ'ব এতিয়া দিল্লীলৈ আৰু জীৱন সিংহৰ সৈতে আহিছে 8জনকৈ নেতা কমতাপুৰত দাবীৰে কেন্দ্ৰৰ সৈতে আলোচনা হ'ব মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱৰ উদ্যোগত শান্তি আলোচনালৈ আহিছে কেএলৰ এই নেতৃবৃন্দ বাতৰি অনুসৰি নাগালেণ্ডতে কেন্দ্ৰীয় প্ৰতিনিধিৰ সৈতে প্ৰাৰম্ভিক আলোচনা হৈছে কেএলৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰৰ সৈতে আলোচনাৰ বাবে দিল্লীলৈ ৰাওনা হ'ব এতিয়া জীৱন সিংহৰ লগতে আন 8জনকৈ উগ্ৰপন্থী নেতা কেএলৰ সৈতে হ'বলগীয়া এই শান্তি আলোচনাক বিভিন্ন পক্ষ আদৰণি জনালেও একে সময়তে সৃষ্টি হৈছে উদ্বিগ্নতা কিয়নো যদি কেএলৰ দাবী অনুসৰি পৃথক কমতাপুৰ গঠন হয় তেন্তে অংগক্ষত হ'ব নেকি বৰ্তমানৰ অসমৰ মানচিত্ৰ এই প্ৰশ্ন উত্থাপিত হৈছে কিয়নো কমতাপুৰৰ মানচিত্ৰত আছে পশ্চিম অসমৰ 6খনকৈ জিলা বুটৰ অংকত বিজেপি চৰকাৰে অসমৰো বিভাজন ঘটাব নেকি তাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা বিশেষকৈ পশ্চিম অসমৰ 6খন জিলাত আসলতে কি ঘটিব তাক লৈ নিৰন্তৰ চিন্তা চৰ্চা অব্যাহত আছে তথ্যমতে যি ধৰণে কোৱা হৈছে যে বিটিআৰৰ অংশ বা ৰাভা হাছঙৰ অংশ কমতাপুৰ বা পৃথক কমতাপুৰ বা পৃথক কোচবিহাৰত যোগ হ'ব নেকি আৰু যদি সেয়াই হয় তেনে প্ৰেক্ষাপটত বৰ্তমানৰ বিটিআৰৰ অংশ কি হ'ব বা ৰাভা হাছঙৰ কি হ'ব তেনে কেতবৰ প্ৰসংগ চলি থকাৰ মাজতে কেতবৰ মন্তব্য আহি পৰিছে আমি প্ৰথমতে এটা ভিডিঅ' দেখুৱাই ল'ব বিচাৰিছোঁ জীৱন সিংহই কি ধৰণে আহি উপস্থিত হৈছে নাগালেণ্ডৰ মন জিলাত আজি আমিরা গোটাখানে কেএলৰ লগত ভাৰত চৰকাৰৰ যে চুক্তি এই চুক্তিত বসিবার জন্যে আমি গোটাখানে জঙ্গলের থাকি বাইর হয়ে যাবার ধরছুং গোটা একজ কমতাপুরীবাসী জনগণের সহায় সহযোগিতা আর আশীর্বাদ কামনা করলাম আর আমাক নিবার জন্যে আমার এতে উপস্থিত হয়েছে আমার স্যার একবার ঠিক আছে স্যার আর সবে আছে হয় ঠিক আছে গতিকে আপোনালোকে দেখা পাইছে যে জীৱন সিংহ দেখা পাইছে কেএলৰ মুৰব্বী জীৱন সিংহকে ধৰি 8জনকৈ নেতা কেএলৰ নেতা সি মন জিলাত নাগালেণ্ডৰ মন জিলাত উপস্থিত হৈছে পৰৱৰ্তী গন্তব্য স্থান দিল্লীত গৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এতিয়া আলোচনা চলিব অসম চৰকাৰৰ ইয়াতে কিন্তু কোনো ধৰণৰ লেনা দেনা এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা যোৱা নাই যদিহে কেন্দ্ৰীয় চৰকাৰে কেএলৰ দাবী মানি লয় আৰু পৃথক কমতাপুৰ ঘোষণা কৰে পশ্চিম অসমৰ 6খনকৈ জিলা যদি কমতাপুৰৰ অন্তৰ্গত হয় তেনে প্ৰেক্ষাপটত তাৰ প্ৰতিক্ৰিয়া কি হ'ব তাক লৈও উদ্বিগ্নতা বিৰাজ কৰিছে আসামৰ মাজত মই সোণাৰীলৈকে যাব বিচাৰিছোঁ আমাৰ সদিত সাংবাদিক গৌতম গগৈ উপস্থিত আছে গৌতম আপোনাৰ ওচৰলৈকে আহিছোঁ সোণাৰীত আপুনি উপস্থিত আছে নাগালেণ্ডৰ মন জিলাত আজি কেএলৰ মুৰব্বীসহ 8গৰাকীকৈ উগ্ৰপন্থী নেতা ইতিমধ্যে আহি উপস্থিত হৈছে তেনে প্ৰেক্ষাপটত পৰৱৰ্তী পদক্ষেপ কি আছে কোনে সংগ দিছে কি ধৰণৰ আলোচনা চলিছে দিল্লীলৈ লৈ যোৱাৰ প্ৰস্তুতি চলিছে নে কিবা যোগাযোগ হৈছে নেকি আপোনাৰ সৈতে শান্তনু মন আপুনি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে জীৱন সিংহৰ যেহেতু ইতিমধ্যে মন জিলাত আছেহি বুলি কৈছে ইতিমধ্যে তেওঁলোকে আত্মসমৰ্পণ কৰিছে আৰু আত্মসমৰ্পণ কৰাৰ পিছতে আমি মন জিলাৰ লগত যোগাযোগ কৰি আছোঁ কিন্তু বৰ্তমানলৈকে তেওঁলোকে তাৰ পৰা অহা নাই তাৰ তথ্য আমি পোৱা নাই কিন্তু আন এটা বিষয়লৈহে মই আহিব বিচাৰিছোঁ শান্তনু মহন্ত কথা হ'ল কি যে জীৱন সিংহৰ তুলনীয়া পুত্ৰ জীৱন সিংহই পুত্ৰ হিচাপে তুলি লৈছিল আৰু গোটেই সমগ্ৰ আলোচনা প্ৰক্ৰিয়াটো আচলতে এই যিজন মই যুৱকৰ ওচৰত আছোঁ তেওঁৱে আচলতে আঁত ধৰিছিল বুলি কৈছে তেওঁ যথেষ্ট অৰিহণা আছে আৰু জীৱন সিংহৰ লগত তেওঁ যথেষ্ট যোগাযোগ আছে বুলি কৈছে তেওঁ পিতৃ বুলি দাবী কৰিছে এজন হ'ল সোণাৰীৰ যি দেৱৰাজ লাহন সিংহ মই প্ৰথমে তোমাৰ ওচৰলৈ আহিছোঁ যে জীৱন সিংহ ইতিমধ্যে আত্মসমৰ্পণ কৰিছে তোমাৰ পিতৃ বুলি যিহেতু দাবী কৰিছা তুমি কি ক'বা আজিৰ দিনটোত মোৰ পিতৃয়ে কমতাপুৰবাসীৰ আহ্বানত যিটো লং পেণ্ডিং কমতাপুৰবাসীৰ পৃথক কমতাপুৰ ৰাজ্যৰ যিটো দীৰ্ঘম্যাদী দাবী সেই দাবী পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসমৰ কেন্দ্ৰীয় চৰকাৰৰ কনকাৰেন্সত অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিছুদিনৰ আগতে সংবাদ মাধ্যমৰ আগত মুকলিভাৱে প্ৰকাশ কৰিছিল যে
এই জীৱন সিংহ ডাঙৰীয়াৰ কেএলৰ যিখিনি দাবী সেইখিনি ছাভাৰিন বাদ দি গতিকে সাৰ্বভৌমত্ব পৰিহাৰ কৰি পৃথক কমতাপুৰ ৰাজ্যৰ দাবীৰ যি চনত দিছিল সেই চনত সেইখিনি সম্পূৰ্ণ যদি ছাভাৰিন বাদ দি এই আলোচনা হয় তেতিয়াহ'লে সকলোবোৰ সম্ভৱ আৰু পলিটিকেল ডায়লগৰ মাজেৰে সকলোখিনি সমস্যা সমাধান কৰিম বুলি আশ্বাস প্ৰদান কৰিছিল। আৰু ইয়াৰ আগতে এবছৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় গৃহ বিভাগৰ কনফাৰেন্সত টুইটযোগে কেএলক মূল সুঁতিলৈ আহিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল। তাৰপিছত বাবাই মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব কৈছিল আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্পেচিয়েল ডিজিপি জিপি সিং ছাৰৰ নেতৃত্বত আজি 2.5 বছৰ ধৰি কেএল প্ৰধান জীৱন সিংহ ডাঙৰীয়া বাবাক মূল সুঁতিলৈ ঘূৰাই আনিবৰ কাৰণে যিখিনি কাম এই কামখিনি আমি এটা টিম ৱৰ্ক হিচাপে কৰিছিলোঁ। এই টিমত মোৰ লগত আছিলে ছাৰ্জেণ্ট মেজৰ বিক্ৰম বৰ্মন ওৰফে এলাইছ নাৰায়ণ বৰ্মন আৰু মোৰ বন্ধু ডচাৰ ফিডেল কোচ ওৰফে নিৰ্মল দাস। এই দুইজন বন্ধুৱে মোক এদিন কৈছিলে যে তই কমতাপুৰৰে সন্তান, তোৰ মাক কোচ ৰাজবংশী, গতিকে তই আমাৰ জাতিৰ কাৰণে যিখিনি কাম আছে তাত তোৰো দায়িত্ব আছে। সিহঁতৰ কথাত মই চিন্তা কৰিছিলোঁ। তাৰপিছত জীৱন সিংহৰ তেওঁলোকৰ চেষ্টাতে মই জীৱন সিংহৰ সান্নিধ্যলৈ আহিছিলোঁ। ভাগ লৈছিলোঁ। ফটো দেখিছোঁ যে জীৱন সিংহৰ লগত ভিডিঅ' কল কৰা হৈছে, কি বাৰ্তা চলিছিল বা বৰ্তমান জীৱন সিংহ যে আত্মসমৰ্পণ কৰিছে এই মুহূৰ্তত কিবা তোমালোক কথোপকথন হৈছে নেকি? বাবাই মোক এই মুঠতে গোটেইখিনি প্ৰক্ৰিয়া এটা ভাল দিশত গতি কৰিছে আৰু খুব সোনকালে কমতাপুৰবাসীৰ বাবে আশাৰ দিগন্ত নতুন সুৰুজৰ সূচনা হ'ব আৰু খুব সোনকালে পৃথক কমতাপুৰ ৰাজ্য গঠন হ'ব আৰু পশ্চিমবংগৰ যি স্বেচ্ছাচাৰী শাসন গোটেই কমতাপুৰবাসীক কলকাতা কেন্দ্ৰিক শাসনৰ পৰা মুক্ত কৰি মোৰ পিতৃয়ে নতুন ৰাজ্য গঠন কৰিব। যিহেতু ওলাই আছে যে মন জিলাতে আছে, এই সম্পৰ্কত কিবা তথ্য লাভ কৰিছেনে আপুনি? বৰ্তমান বাবা ইণ্ডিয়ান টেৰিটৰীত ভাৰতবৰ্ষত পদাৰ্পণ কৰিছে আৰু তেওঁ সুৰক্ষাজনিত কাৰণত মই বাবাৰ অৱস্থিতি মই ৰাজহুৱা কৰিব নোৱাৰোঁ। এই যিসমূহ ফটো দেখিছোঁ ভিডিঅ' কল কৰিছিল সেইবোৰ কি কথা পাতিছিল আপুনি পিতৃৰ লগত? সুদীৰ্ঘ 2.5 বছৰ বাবাৰ লগততো মই সদায় কথা পাতোঁ, এদিন বুলি নহয়। আমাৰ আলোচনা হৈছিলে, বাবাই মোক গভৰ্ণমেণ্টৰ লগত টক্স কৰিবৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে। তাৰপৰা বাবাক মই বুজাইছিলোঁ। তেনেকেই আমাৰ পিতা পুত্ৰটো ডেইলি কথা হয়, যোগাযোগ চলি থাকে, সদায় যোগাযোগ চলে। হয় শান্তনু, ক'ব লাগিব এনেধৰণে তেওঁ মন্তব্য কৰিছে। তেওঁ দাবী কৰিছে যে তেওঁ জীৱন সিংহৰ লগত দীৰ্ঘদিনীয়া তেওঁৰ কথোপকথন চলিছিল আৰু অসম চৰকাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন ইতিমধ্যে দৰ্শকসকলে অৱগত হৈছে যে জীৱন সিংহ আহি নাগালেণ্ডত প্ৰৱেশ কৰিছে, ভাৰতত প্ৰৱেশ কৰিছে আৰু পৰৱৰ্তী সময়ত দিল্লীলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে। কিন্তু পশ্চিমবংগৰ পৰা আঁতৰি পৃথক কমতাপুৰৰ কথা কোৱা হৈছে, অসমৰ পৰাও একাংশ আঁতৰি যাব নেকি সেয়াও কিন্তু প্ৰশ্ন হিচাপে চিহ্নিত হৈছে।